আমাৰ দেউতাৰ চাকৰি গুৱাহাটীত আছিলে আৰু দেউতা গুৱাহাটীত আছিল আৰু আমি মাৰ লগত আমি চাৰিজন ভাই একেলগে আমি মাৰ লগত মঙলদৈত আছিলোঁ কাৰণ মাও চাকৰি কৰিছিল। দেউতা যেতিয়া গুৱাহাটীত চাকৰি কৰি আছিলে তেতিয়া দেউতা খাৰঘুলিত আছিলে। খাৰঘুলিত বৰ ধুনীয়া এটা ঘৰত তেওঁ নিজাকে এখন সৰু সংসাৰ কৰিছিলে আৰু আমি বন্ধৰ দিনত বিশেষকৈ গৰম বন্ধত আমি তালৈ গৈছিলোঁ, মানে খাৰঘুলি ঘৰটোলৈ দেউতাৰ। আৰু ওচৰতে মাহী জেঠাই তেওঁলোকো থাকে, গতিকে খাৰঘুলিৰ প্ৰতি আমাৰ এটা বেলেগ ধৰণৰ এটা আকৰ্ষণ আছিল সৰুৰ পৰাই। খাৰঘুলি পাহাৰীয়া অঞ্চল, এই পাহাৰীয়া অঞ্চলত এই ফুলবিধ খুব হৈছিল। ইয়াতে আমি দিল্লীৰ যিটো আৱাসিক কলনীত আমি থাকোঁ, তাতে মই সেইদিনাখন খোজকাঢ়ি থাকোঁতে এই ফুলবিধ দেখা পালোঁ। দেখা পাই ইমান বেছি মানে পুৰণি স্মৃতি কিছুমান আহি গ'ল মনলৈ, সেইখিনিকে ক'বলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমি কি কৰিছিলোঁ, এই ফুলবিলাক আমি ছিঙি লৈ গৈছিলোঁ আৰু লৈ গৈ ঘৰত আমি এইবিলাক বুন্দিয়া ভুজিয়া খেলিছিলোঁ। ইমান মানে হাঁহি উঠে, কেনেকুৱা কিছুমান মানে স্মৃতি ৰৈ যায় মনৰ মাজত। দেখি ইমান ভাল লাগিলে। ইয়াতে মই সেইদিনা খোজকাঢ়ি থাকোঁতে ফুলকেইটা দেখিলোঁ, দেখি মই ভাবিছোঁ এয়াই দেখোন আছিলে। সাধাৰণতে পাহাৰীয়া অঞ্চলত হোৱা ফুল, কেনেকৈ জানো ইয়াতে হৈছে, কোনোবাই হয়তো ৰুই দিছিলে নাজানো, কিন্তু দেখি মোৰ খুব ভাল লাগিলে। ভাল লাগি মই ভাবিলোঁ যে এইটো মোৰ মানে মনৰ কথাখিনিও ইয়াৰ ভিডিঅ'টোৰ জৰিয়তে কৈ দিওঁ। আৰু ভাল লাগে, এইবিলাক বুন্দিয়া ভুজিয়াৰ নিচিনা হয়। মানে আমি প্লেটত, সৰু সৰু প্লেট কিছুমানত খেলিছিলোঁ। আৰু আমি আগতে যিহেতু এইবিলাক মোবাইল টিভিৰ যুগৰ মানে সন্তান আমি নহয়, গতিকে আমি খুব বেছি খেলিছিলোঁ। আৰু আমি ঘৰৰ চাৰিটাই যথেষ্ট একেলগে খেলিবলৈ। তাৰ বাহিৰে যদি আৰু দুজন তিনিজনমান গোট খাইতো ভাল লাগে। আৰু এইবিলাক দেখি মই ভাবিলোঁ যে এটা ভিডিঅ' আকাৰে কথাখিনি কওঁ। ইমান ধুনীয়া, খুব মানে ভাল লাগিলে দেখি। ফুলটোৰ কিবা এটা বেলেগ ধৰণৰ সৌন্দৰ্য আছে।